আজি বীৰ লাচিত সেনা অসম কেন্দ্ৰীয় সমিতিৰ আহ্বানত যোৰহাট জিলা সমিতিৰ উদ্যোগত এক প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। দাবীসমূহ এনেধৰণৰ: ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ ৰুল 2025 আদেশ বাতিল কৰক, অসমৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ নিশ্চিত কৰক, অসমৰ বায়ু পানী মাটিৰ ওপৰত থকা খিলঞ্জীয়া মানুহৰ নিৰংকুশ অধিকাৰ ৰক্ষা কৰক। আজি সমগ্ৰ অসমতে বীৰ লাচিত সেনাৰ অসমৰ উদ্যোগত প্ৰত্যেক জিলাই জিলাই সদৰে এটা প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী হাতত লোৱা হৈছে। আমি তেতিয়াই কৈছিলোঁ যে কাৰ জৰিয়তে প্ৰথম অৱস্থাত তেওঁলোকে শুদ্ধ ক'লে, গতিকে আমাৰ তেতিয়াই শংকা হৈছিল। আমি দ্বিধাহীনভাৱে তেতিয়াই কৈছিলোঁ মুকলিকে যে ইয়াৰ পিছত 24 হ'ব, ইয়াৰ পিছত 25 হ'ব, ইয়াৰ পিছত গৈ 50 হ'বগৈ। গতিকে এই যে যিটো ধাৰা তেওঁলোকে বিদেশী আনি স্বদেশী কৰে যিটো প্ৰক্ৰিয়া, ইয়াৰ দ্বাৰা আমাৰ ৰাজনীতি, সমাজনীতি, অৰ্থনীতি, আমাৰ যিটো প্ৰভুত্ব, এই প্ৰভুত্ব লাহে লাহে নিশেষ কৰিবৰ কাৰণে চেষ্টা কৰিছে। তাৰ সমান্তৰালভাৱে আমাৰ যিটো বৰ্ণাঢ্য যিটো কৃষ্টি সংস্কৃতিকো বিপন্ন কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। গতিকে আমি নিজস্বভাৱে কিছু চিন্তা কৰিব লাগিব। আমাৰ ইয়াত মাত্ৰ 14জন MP আছে। MP গৈ কাৰ যিহেতু এখন আইন তাক গৈ সলনি কৰা মই দেখিছোঁ তেওঁলোকৰ সামৰ্থ্যৰ যিটো সদিচ্ছা চৰকাৰখনত থাকিব লাগিছে, সদিচ্ছা তেওঁলোকৰ দৃষ্টিগোচৰ হোৱা নাই। সেইকাৰণে ভৱিষ্যতলৈকে আজন্মগীয় ভূমিত আমি যাতে সদায় মূৰ তুলি যাই থাকিব পাৰোঁ, আমি ৰাজনৈতিকভাৱে যাতে আমাৰ প্ৰভুত্ব ইয়াত প্ৰতিষ্ঠা হয়, সামাজিক অৰ্থনৈতিক যাতে বিপন্নতা আৰু সাংস্কৃতিকভাৱে বিপন্নতা যাৰ বাবে নাই, তাৰ কাৰণে দীঘলীয়া এখন গণসংগ্ৰামৰ কাৰণে আজিৰ পৰাই বীৰ লাচিত সেনাই সংকল্প লৈছে, চিন্তা চেতনা হৈছে, মন্থন হৈছে। আৰু ভৱিষ্যতলৈ যাতে আমি ইয়াৰ নিজৰ জেগাত সদায় মূৰ তুলি জীয়াই থকাৰ যিটো পৰিৱেশ পৃষ্ঠভূমি ৰচনা কৰিব লাগে, তাৰ কাৰণে এখন দীঘলীয়া সংগ্ৰামৰ কাৰণে আজি সংকল্প হৈছোঁ। আৰু চৰকাৰক অচিৰে আমি দাবী উত্থাপন কৰিছোঁ, অচিৰে এই যে নতুনকৈ নাগৰিকত্ব দিয়াৰ যিটো প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰিছে সমোলঞ্চে, ইয়াৰ পৰা তেওঁলোকে নাইকিয়া কৰিব লাগে। নহ'লে আমাৰ নিজৰ আজন্মগীয় যেনে আমাৰ মাটি পানী, আমাৰ বায়ুৰ প্ৰতি যিটো নিৰংকুশ আমাৰ যিটো অধিকাৰ, আমাৰ যিটো সাব্যস্ত, ই লাহে লাহে নাইকিয়া হ'ব। সেইকাৰণে সমগ্ৰ অসমবাসী ৰাইজকে ইয়াৰ বিৰুদ্ধে তুমুল প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অনুৰোধ জনাইছোঁ। সংগ্ৰামৰ প্ৰাবল্যতা যাতে এনেধৰণে বৃদ্ধি আমি কৰিব পাৰোঁ, এখন সন্মিলিত সংগ্ৰাম যাতে আমি আৰম্ভ কৰিব পাৰোঁ, যাৰ জৰিয়তে প্ৰত্যেকটো অসম বিৰোধী, খিলঞ্জীয়া বিৰোধী চক্ৰান্তৰ পৰা চৰকাৰখন যাতে বিৰত থাকে, তাৰ কাৰণে সকলোকে আহ্বান জনায়। ধন্যবাদ। Bureau Report, Maya News.